হয়, ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই ঘটনাস্থলী পৰিদৰ্শন কৰি গৈছে, লগতে চিকিৎসালয়ত গৈ আহতসকলৰো স্বাস্থ্যৰ বুজ লৈছে, মত বিনিময় কৰিছে। সেয়া ভিজুৱেল নিউজ লাইভত দেখিবলৈ পাইছে। আৰু এই ঘটনাস্থলী মই পুনৰ কৈছোঁ, সেই ঘটনাস্থলীয়ে সেই অভিশপ্ত বিমানখন ভূপতিত হৈছিলে। চিফ কেমেৰা পাৰ্চন কমলে দেখুৱাব, এটা বিল্ডিং ওপৰখিনি সম্পূৰ্ণৰূপে ভাগি গৈছে আৰু বাকী 3টা বিল্ডিঙো ক্ষতিগ্ৰস্ত হৈছে। ছাইৰে ভৰ্তি হৈ আছে, দেখিবলৈ পোৱা গৈছে, ক'লা হৈ আছে। কালি যি ধৰণৰ এক ভয়ানক বিস্ফোৰণ হৈছিলে সেই অভিশপ্ত বিমানখন। আৰু ইতিমধ্যে বিমানখনৰ যি ব্লেক বক্সৰ কথা কোৱা হৈছে, এটা ব্লেক বক্স উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে, দ্বিতীয়টো ব্লেক বক্সো ইয়াত বিচাৰি থকা হৈছে। আৰু সকলোৱে জানে যে ব্লেক বক্সত শেহতীয়া স্থিতি কি কাৰণত কি হৈছিলে সেই ব্লেক বক্সৰ পৰা উলিয়াব পাৰি। গতিকে সেই ব্লেক বক্স অতি গুৰুত্বপূৰ্ণ, যে কাৰ ভুল আছিল বা কি কাৰণে আচলতে এই বিমান দুৰ্ঘটনা হ'ল। আৰু দ্বিতীয়টো ব্লেক বক্সো বিচাৰি থকা হৈছে। আৰু যিমানেই বিস্ফোৰণ নহওক কিয়, যিমানেই যি নহওক কিয়, এই ব্লেক বক্স কেতিয়াও আচলতে কোনো ধৰণৰ এই ব্লেক বক্স ক্ষতিসাধন নহয়। আৰু সেইকাৰণে ব্লেক বক্সৰ পৰা বিমান ঘটনাৰ শেহতীয়া যিবোৰ তথ্য, সেইবোৰ তথ্য লাভ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে ফৰেঞ্চিকৰ দল এটাও আহি ইয়াত ৰাতিপুৱাৰে পৰা ঘটনাস্থলী পৰিদৰ্শন কৰিছে। চেম্পুল নমুনা, বিভিন্ন নমুনা, সেই নমুনা সংগ্ৰহ কৰিছে। লগতে NDRF, আৰক্ষী, CRPF আদি বাহিনীসমূহ আহিছে, ইয়াত পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে। ইতিমধ্যে যোৱাকালি কেন্দ্ৰীয় গৃহমন্ত্ৰী নিজে আহি ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে চিকিৎসালয়ৰ আহতসকলৰো স্বাস্থ্যৰ বুজ লৈছিল। ঠিক সেইদৰে আজিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই ঘটনাস্থলী পৰিদৰ্শন কৰাৰ পিছত চিকিৎসালয়লৈ গৈছে আৰু আহতসকলৰ স্বাস্থ্যৰ বুজ লৈছে। আৰু ইতিমধ্যে অনুসন্ধান সমান্তৰালভাৱে গোটেই ঘটনাৰ, এই বিমান দুৰ্ঘটনাৰ অনুসন্ধান অব্যাহত আছে। মই কৈছোঁৱে, ব্লেক বক্স এটা উদ্ধাৰ হৈছে, দ্বিতীয়টো ব্লেক বক্স বিচাৰি থকা হৈছে। আৰু সেই ব্লেক বক্স উদ্ধাৰ হোৱাৰ পিছত অৱশ্যে কেইদিনমান লাগিব। ইয়াৰ কাৰণ মূলতঃ বিমানখন কি ধৰণে ভূপতিত হৈছিল সেই কাৰণ জানিব পৰা যাব। এইখিনিতে মই কওঁ যে মই যিডোখৰ স্থানত আছোঁ, সেইডোখৰ স্থান হৈছে আহমেদাবাদ বিমানবন্দৰৰ পৰা কেই কিলোমিটাৰমান দূৰত সমীপতে বুলি ক'ব লাগিব। আৰু এই স্থানৰ আকাশৰ ওপৰেদিয়ে আহমেদাবাদৰ বিমানবন্দৰৰ পৰা প্ৰতিখন বিমান টেক অফ কৰে। আৰু তাৰ ফলতেই আচলতে কালি যিহেতু উৰণৰ আৰম্ভণিতেই এই বিমানখন ভূপতিত হয়, ওপৰলৈ যাব নোৱাৰিলে আৰু সেই বিল্ডিঙত খুন্দা মৰে। তাৰ ফলতে আচলতে এই ধৰণৰ এক ভয়ানক ঘটনা সংঘটিত হয়, যি ঘটনা কেৱল দেশ জোকাৰি যোৱা নাই, সমগ্ৰ বিশ্ব জোকাৰি গৈছে। য'ত 242 জন বিমানৰ 242 জন, আৰু তাৰ উপৰিও বিমানখনে যিহেতু চিভিল হস্পিটেলৰ চিকিৎসক থকা, কনিষ্ঠ চিকিৎসক থকা হোষ্টেলত মূলতঃ সেই অট্টালিকাটোত খুন্দা মাৰিছিল। কেইবাজনো চিকিৎসক ইতিমধ্যে মৃত্যুবৰণ কৰিছে আৰু কেইবাজনো গুৰুতৰভাৱে আহত বুলি জানিব পৰা গৈছে। গতিকে এনে এক প্ৰেক্ষাপটত নিশ্চিতভাৱে অনুসন্ধানৰ দৰকাৰ হ'ব। এটা বিশ্ব জোকাৰি যোৱা ঘটনা, য'ত 169 জন ভাৰতীয়, য'ত 53 জন ব্ৰিটিছ নাগৰিক, 7 জন পৰ্তুগালৰ নাগৰিক, 1জন কানাডাৰ নাগৰিক। আৰু যিসমূহ শেহতীয়া ফটো দিছিল, সেই ফটোসমূহ দেখিলে আচলতে মন মগজু জোকাৰি যায়, ক'বই লাগিব। বিভিন্ন ফটোসমূহ ইতিমধ্যে ভাইৰেল হৈ আছে। আৰু আমি চেষ্টা কৰিম, যিহেতু প্ৰধানমন্ত্ৰী মোদী ইয়াৰ পৰা ঘটনাস্থলীৰ পৰা গৈছে, হয়তো আমাক অলপ সময় পিছত এতিয়াও যাবলৈ দিয়া হোৱা নাই ঘটনাস্থলীলৈ। আমি ঘটনাস্থলীলৈ যাবলৈ চেষ্টা কৰিম। ঘটনাস্থলীৰ পৰা আমি সম্পূৰ্ণ দৃশ্যাৱলী নিউজ লাইভৰ দৰ্শকক দেখুৱাবলৈ আমি চেষ্টা কৰিম। চিকিৎসালয়লৈ আমি যাম, আহতসকলৰ বুজ ল'বলৈ চেষ্টা কৰিম। আৰু কি ধৰণে আচলতে গোটেই এক পৰিস্থিতি, সমগ্ৰ পৰিস্থিতি, আহমেদাবাদৰ এই গোটেই পৰিস্থিতি নিউজ লাইভৰ দৰ্শকক আমি দেখুৱাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত মই কৈছোঁৱে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাস্থলী পৰিদৰ্শন যোৱাৰ পিছত এয়া শেহতীয়া দৃশ্যাৱলী চিফ কেমেৰা পাৰ্চন কমলে দেখুৱাই আছে। আৰু মই কৈছোঁৱে, ৰাতিপুৱাই ফৰেঞ্চিকৰ এটা দল আহিছে। সেই দলটোৱে অবিৰামভাৱে ঘটনাস্থলী পৰ্যবেক্ষণ কৰিছে। বিভিন্ন ভগ্নাৱশেষৰ নমুনা তেওঁলোকে সংগ্ৰহ কৰিছে আৰু লগতে ব্লেক বক্সো উদ্ধাৰ কৰিছে। গতিকে কেইদিনমান সময় লাগিব, কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন এয়াই যে কি ধৰণে আচলতে 2টা ইঞ্জিন থকাৰ পিছত চৰাই খুন্দা মাৰিলেও এটা ইঞ্জিন ক্ষতিগ্ৰস্ত হ'লেও ইটো ইঞ্জিন দি আচলতে এখন বিমান উৰাই লৈ যাব পাৰি। গতিকে কি ধৰণে 2টা ইঞ্জিন আচলতে নিষ্ক্ৰিয় হ'ল, সেইটো এটা অতি উল্লেখযোগ্য প্ৰশ্ন। বা পাইলটৰ ভুল আছিল নেকি? এই গোটেইখিনি এতিয়া ডাঙৰ একোটা প্ৰশ্ন উত্থাপিত হৈছে। কিন্তু সেই উত্তৰখিনি পাবলৈ আমি কিছু সময় অপেক্ষা কৰিব লাগিব। যি কি নহওক, এই ভয়ানক বিমান ঘটনা, যিটো সমগ্ৰ দেশৰ ভিতৰতে বৃহৎ বিমান দুৰ্ঘটনা বুলি ইতিমধ্যে বিবেচিত হৈছে। গতিকে এই দুৰ্ঘটনাই সমগ্ৰ ভাৰতবাসীক আচলতে ভাৰতবাসীৰ মন বেদনাদায়ক কৰি তুলিছে। নিশ্চিতভাৱে
মন মগজু জোকাৰি যোৱা এটা ঘটনা গতিকে এই ঘটনাৰ নিশ্চিতভাৱে কাৰণ বিচাৰি উলিয়াবলৈ সকলো পক্ষই চেষ্টা কৰিব